হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা সোনকালে উঠি লৈ কাম কাজসমূহ কৰি লৈছোঁ। এয়াই ডেইলি কৰা কামবোৰ। আজি যাম পাৰ্টি এটাত গ্ৰেণ্ডমাহঁতৰ ঘৰলৈ। মামাৰ ছোৱালীজনী মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিলে বহুত, সেইবাবে সৰু সুৰা পাৰ্টি এটা দিছিলে। গা পা ধুই মই ৰেডি হৈ লৈছোঁ। এয়া অলপ ষ্টাইল কৰি লৈছোঁ। ছোৱালী হৈ যেতিয়া অলপতো কৰিবই লাগিব। আৰু লিপষ্টিক লগোৱাৰ আগতে মই মইশ্চাৰাইজাৰটো ফাৰ্ষ্ট লগাই লৈছোঁ, দেখিছেনে? তাৰপিছতহে লিপষ্টিকটো লগাইছোঁ। অলমষ্ট মই ৰেডি হৈ গৈছোঁ এতিয়া যাবলৈ বুলি। মাৰহে হোৱা নাছিলে, এয়া মাৰো হৈ গ'ল। তাৰপিছত আমি ওলাই আহিলোঁ। এয়া দোকানত সোমাই কিবা এটা লৈ লৈছোঁ তালৈকে বুলি। আজিকালি কেছ কাৰো ওচৰতে নাথাকে। আজিকালি চবেই অনলাইন পে'মেণ্টহে কৰে। ময়ো অনলাইন পে'মেণ্টহে কৰিছোঁ। এয়া ৰান্ধনি দেখিছেনে, বনোৱাত লাগি আছে। আৰু আমাৰ মামীহঁতে কটা বচাত লাগি আছিলে। আৰু মই গ'লোঁ ধুই ধাই লৈ আহিলোঁ বনাবলৈ বুলি। তাৰ কাৰণে পাৰ্টিটো হৈছিলে, সেইজনীক দেখুৱাই নাছিলোঁ নহয়। এইজনীয়ে হৈ গ'ল মামাৰ ছোৱালী। তাই লাজেই কৰিছিলে দেখুৱাইছোঁ যে। আৰু আমাৰ পোৱালি পাৰ্টিয়ে পূৰা ডান্স কৰি আছিলে, গান লগাই দেই। আৰু ইহঁতেও লাজ কৰিছিলে। আৰু এয়া দেখিছেনে, ইহঁতক খাই ল'বলৈ দিলে। আৰু মানুহ বাকী আহি আছিলে, গৈ আছিলে, কিন্তু সকলোকে মই ভিডিঅ' কৰা নাই। আমাৰ পৰিয়ালৰখিনিকহে কৰিছিলোঁ। তাৰপিছত আমি খাই ল'লোহি। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।